গুড মৰ্ণিং ফ্ৰেণ্ডছ। মই আজি ৰাতিপুৱাই মোৰ অকণমানি ছোৱালীজনীৰ লগত আহিলোঁ। আহি মেলি খুব এটা ভাল লগা পৰিৱেশত আহিলোঁ। গতিকে কি বুলি জনাম আৰু, এয়া খুব এটা দুৰ্গম এলেকা। আপোনালোকৰ যাতায়াতৰ ব্যৱস্থাটো বৰ ভাল নহয়। মটৰ চাইকেল কোনোমতে আহিব লাগে আৰু। গতিকে মোৰ মানে যিসকল বিশ্বাসী আৰু চিনাকি মহৰ গৰাকী, এইফালে এটা খুঁটি, এইফালে দুটা পৰিয়ালৰ খুঁটি আছে ইয়াতে। আপোনাৰ মানে এটা আটকধুনীয়া পৰিৱেশ আৰু কি বুলি ক'ম, কিছুমান মহে এই পানীত অলৰেডি নামিলেই। আৰু সিফালে এটা ডাঙৰ মহৰ খুঁটি আছে। তেখেতসকলে যিখিনি গাখীৰ দিয়ে, এয়াই এটা বজাৰ দখল কৰে। কিন্তু এটা কথা, যদি মোৰ কোনোবা ফেচবুক বন্ধু বান্ধৱীয়ে ভাল গাখীৰ খাওঁ বুলি ভাবে, তেতিয়াহ'লে তেখেতসকলে কষ্ট কৰি আহিব লাগিব ৰাতিপুৱা। মই যিহেতু 5টা বজাতে আহিলোঁ, 5টা বজাত আহি তেখেতসকলক, কাৰণ দেৰি হ'লে নাপায়, মহে মানে পোৱালিবিলাকে আমনি কৰে বুলি সোনকালে গাখীৰখিনি খীৰাই মেলি মানে ৰিলিজ দিব লাগে আৰু। মোৰ চিনাকি, কাৰণ মোৰ ষ্টুডেণ্ট আছে, তেখেতসকলৰ ল'ৰা ছোৱালী পঢ়াইছোঁ, মেট্ৰিক পাছ কৰিছে। গতিকে তেনেধৰণে চিনাকি। কিন্তু এটা বিশ্বাস তেখেতসকলৰ, আপুনি এখেতসকলৰ পৰা যেতিয়া গাখীৰ ল'ব, তাতে 1 ড্ৰপছ পানী নোহোৱাকৈ আপুনি পাব। কিন্তু এখেতসকলৰ পৰা যেতিয়া গোৱালে লৈ যায়, তেতিয়া তেখেতসকলৰ সেইটো মই নকওঁ, সকলোৱে জানে কিবা এটা কৰে আৰু, সেইবিলাক তেখেতসকলৰ ব্যৱসায়ী কথা। গতিকে সেইখিনি মই ক'বলৈ নাযাওঁ। কিন্তু ভাল যদি গাখীৰ, সদায় নহয়, আপুনি মাহেকে পষেকে বা তেনেধৰণে যেনেকৈ সুবিধা পায় তেনেকৈ খাবলৈ মন কৰিলে কিন্তু কষ্ট কৰিব লাগিব। গতিকে গোৱালৰ পৰা আপুনি যেতিয়া পাবগৈ, তেতিয়া আৰু সেইখিনি ইমান আশা কৰি লাভ নাই। গতিকে মই আহোঁ মাজে মাজে, লৈ যাওঁ আৰু খুব এটা এনকাৰেজ দিওঁ। কাৰণ এই সংস্কৃতি নাইকিয়া হ'ব লাগিলে আমাৰ যিখিনি অসমীয়া ৰীতি নীতি, পৰম্পৰা, তেনেধৰণৰ ক্ষেত্ৰত আমাৰ প্ৰভাৱ পৰিব। কাৰণ আমি পাউদাৰ গাখীৰে খাব লাগিব ইত্যাদি ইত্যাদি। বাৰীত নাৰিকলজোপা আছে, নাৰিকলৰ লাড়ুটো বা তিল ইত্যাদি ইত্যাদি, সেইখিনি পিয়'ৰ হ'ব। কিন্তু গাখীৰ, কাৰণ দুগ্ধ এটা, সেইটো মিল্ক ইজ এ কমপ্লিট ফুড বুলি কয়। গতিকে গাখীৰ যদি আমি ভাল পিয়'ৰ খাব পাৰোঁ, স্বাস্থ্যৰ কাৰণে অন্ততঃ ভাল হ'ব। গোলাপী মদৰ নিচা বাদ দিব লাগে। এনেধৰণে আপোনাৰ আহক, যদি কোনোবা হেঁপাহ আছে খাবলৈ, কিন্তু কষ্ট কৰিব লাগিব। গতিকে স্বাস্থ্য পাতি ভাল ৰাখিব লাগিব। স্বাস্থ্যই সম্পদ। আপোনাৰ সকলো বস্তুবিলাক এটা লিমিটত থাকি আগবাঢ়িলে স্বাস্থ্য পাতিও ভাল হ'ব বুলি ভাবোঁ। গতিকে বেমাৰ আজাৰটো সৰু সুৰা হ'বই, কিন্তু আমাৰ খোৱাৰ বলত বেছি বেমাৰ আজাৰ হয়। গতিকে সেইখিনি আমি গুৰুত্ব দিব লাগিব। আৰু এই ভাইসকলক অলপ উৎসাহ দি, কাৰণ তেখেতসকলক যদি এই কষ্টৰ আমি উৎসাহ নিদিওঁ, এনেধৰণৰ কষ্টবিলাকক যদি আমি তেখেতসকলক আমি স্বীকাৰ নকৰোঁ, তেখেতসকলে যদি প্ৰতিপাল নকৰে, আমাৰ এনেধৰণৰ সংস্কৃতি নাইকিয়া হৈ যাব। চাওক, পোৱালিবিলাক ইমান ধুনীয়া। গতিকে গাইজ, মই মোৰ ফেচবুক বন্ধুসকলক এনেই দেখালোঁ আৰু, যিমানে নহওক এটা বৃহৎ এলেকা। চাওক, সেইফালে আছে, আৰু সেইফালে বহুত ডাঙৰ, মানে প্ৰায় 30-40জনী ম'হৰ এটা ভাণ্ডাৰ মই পাৰ হৈ আহিছোঁ, মানে গ্ৰুপ। গতিকে খুব এটা বিনন্দীয়া পৰিৱেশ। আৰু এই জেগা একেবাৰে চামপৰা, যিখন নদী, চামপৰা নদীখন কিনাৰে কিনাৰে অকোৱা পকুৱা বৈ গৈছে। আৰু এইখিনি বাৰিষাতো বহুত বৃহৎ মানে প্ৰবল এটা সোঁত হয় ইয়াত। আৰু এই বিস্তৃত এলেকা পানী হৈ যায়, কাৰণ পানী উপচি পৰে, পাৰ উপচি যায়। গতিকে এইখিনি এলেকাত আৰু আপুনি ভালকৈ চালে এপ্ৰিল মে' মাহৰ বিগিনিঙৰ পৰা এইবিলাক জেগাত গৰু ম'হ চৰাবলৈ অসুবিধা হৈ যায়, কাৰণ পানী হৈ যায়। গতিকে এতিয়াই আৰু এই মুহূৰ্তত মানে ইয়াত পোৱা যাব, কাৰণ তেখেতসকলে খুঁটিবিলাক বদলাই থাকিবলগীয়া হয়। কাৰণ য'ত কনভিনিয়েণ্ট হয়, য'ত সুবিধা হয়, সেই জেগাবিলাকতে তেখেতসকলে মানে ম'হৰ খুঁটিটো হেৰি কৰি, তাতে গৰু ম'হবিলাক এনেকৈ চৰাই মেলি ৰাতিটো থাকিব লগা হয়। আৰু তেখেতসকলৰ এটা ত্যাগ এটাই, ঘৰৰ মানে সেই মানে ঘৰ যদিও ধুনীয়াকৈ বনাই থৈছে, সেই ঘৰখনত হোৱাৰ মানে আমোদ নাইকিয়া হৈ যায়। কাৰণ ম'হ এইখিনি থাকি
তেখেতসকলে ইয়াতেই মানে প্ৰতিপাল কৰি থাকিব লগা হয়, গতিকে সময়খিনি ইয়াতে অতিবাহিত কৰিবলগীয়া হয়। গতিকে আমাৰ ভাইসকল খুব এটা কষ্টত থাকে, সেইখিনি কিন্তু ত্যাগ স্বীকাৰ কৰিব লাগিব। গতিকে ধন্যবাদ বন্ধু বান্ধৱীসকল, আপোনালোকে কমেণ্ট কৰিব। আপোনালোকে যদি ভাল এনেধৰণে পাব বিচাৰে 2-3 দিন আগত যোগাযোগ কৰিব, ময়ো যিমান পাৰোঁ সহায় কৰি দিম। ধন্যবাদ, বাই বাই।